আমার বাসা গোকুল ধয়া হইউলায়া
হায় হরে নারায়ণ আপো আমি মই কারাগার ঘুমাই থাকি হে কারাগারে আহ বলি এটা করছে কিবা এটা রক্ষা কিভাবে যে মোর বাসা পাবা একটু যখন সোয়ালি করে নিরুপায় লড়া সন্তান যমুনা পার হতে গল পড়ি আর মোর হাতত ছিয়ে এজনী ছোৱালী মনতে ভাবিছিল মই যি হয় হব এই ছোৱালীজনীকে কংসৰাজৰ হাতত তুলি দিম কিন্তু এজনীও গল পড়ি এতিয়া প্ৰভু মই গোপললৈ কেনেকৈ যাওঁ দৈৱকে কি বুলি কওঁ হব দেৱাৰ কিনো এটি হল আমার লড়া সন্তানটি আর এজনী ছোৱালী যিজনী ছোৱালী মোৰ হাতত উঠি আকৌ পৰিছিল যদি পৰিছিল কিয় পৰিছিল আর শুনা শুনা ভক্তগণ
আলাই এই ধ্যান করে নারায়ণক স্বামীকে পাওয়ার কারণে আর যদি যদি মই নারায়ণক স্বামীকে না পাও তেনেহলে জানিব এনেকৈ ধ্যান কৰি কৰি যে জীৱন এ নাৰদে বোলে আয় চিন্তা নকৰিব আজিয়ে প্ৰভু কম বুলি নাৰদ মুনি বৈকুণ্ঠলৈ প্রভু নারায়ণ পাইনা প্রভু কলিঙ্গের রাজকন্যা যমুনা সুন্দরী তোমাক স্বামীরূপে পাবৰ কাৰণে এতিয়াও আছেই ধ্যান কৰি গতিকে প্ৰভু এই নাৰদে বোলে প্ৰভু খুড়া কম এই যমুনা বিয়া কৰাই ৰবা নাৰদ যমুনাই যে মোক স্বামীৰূপে পাবৰ কাৰণে ধ্যান কৰি আছে সেই কথা মই জানো কিন্তু নাৰদ মোৰ লগত সদায় লক্ষ্মী দেৱী থাকে এতিয়া পিছে মোৰ লগত লক্ষ্মী দেৱী নাই যেতিয়া মোৰ লগত লক্ষ্মী দেৱী থাকিব তেতিয়া যমুনাক বিয়া কৰাব আৰু যদি মই বিয়া কৰাব লাগে লক্ষ্মী দেৱীক গম নোপোৱাকে প্ৰথমে ঘৰ মই নিৰ্মাণ কৰিব লাগিব আৰু সেই গৃহ নিৰ্মাণ কৰিব লাগিলে ঠাণ্ডা চালিয়া লৈছে হে বিশ্বকৰ্মা গৃহ নিৰ্মাণ হ'ল আমি এই গৃহত প্ৰৱেশ কৰাও আৰু চাও হে নাৰায়ণে যমুনা বিবাহ আৰু লক্ষ্মীদেৱীক গম নোপোৱাকৈ ভুক্ত গৃহত যিটো কথা স্বয়ং নাৰায়ণে লক্ষ্মীদেৱীৰ আগৰ পৰা লুকুৱাই ৰাখিছিল কিন্তু দৈৱক্ৰমে সেই কথা লক্ষ্মীদেৱী শুনিব পালে কি নাম তোমাৰ মোৰ প্ৰভুৰ ওচৰত যে তুমি বহি আছা কৰ পৰা আহিলা মই হলো কলিঙ্গ দেশৰ ৰাজকন্যা আৰু মোৰ নাম যমুনা চাওকচোন এই মোৰ সমান ৰূপৱতী ত্ৰিভুৱনে আৰু মই কিয় প্ৰভুৰ ওচৰত বহি আছো আপুনি গম নাপায় প্ৰভু যে মোক বিয়া কৰাই আনিছে এয়াই নহয় মই ইমান ধুনীয়া আৰু সেইকাৰণে প্ৰভু সকলোকে প্ৰভু কথা শুনি লক্ষ্মী দেৱী মোৰ অভিশাপে আজিৰ পৰা পৃথিৱীত নদী হৈ বৈ থাকিবা আজিৰ পৰা মোৰ অভিশাপে
পৃথিৱীৰ মাজত নদী হৈ বৈ থাকিবা হে অভিশাপ পাই যমুনাই কান্দিবালা প্রভু প্রভুর চরণে না জানি করিল অহংকার লক্ষ্মীরে দিয়ে অভিশাপ দিছে প্রভু মই হেন পৃথিৱীৰ মাজত নদী হৈ বৈ থাকিব লাগিব ৰক্ষা কৰা গোটাই এই অভিশাপৰ পৰা মুক্ত যমুনা নারায়ণে বলে যমুনা কোনো উপায় নদী হয়ে বই নদী হয়ে বই শুনা যমুনা লক্ষ্মীদেৱীৰ অভিশাপ কেতিয়াও বিফল নহয় আজিৰ পৰা পৃথিৱীৰ মাজত তুমি যমুনা নদীৰ পৰাই বৈ থাকিবা আজি যে বিচাৰিলা মোৰ মৰমৰ আলিংগন এই মৰমৰ আলিংগন আজি মই তোমাক দিব নোৱাৰিম সেইদিনাখনেই দিম যিদিনাখন মথুৰাৰ পৰা গোকুললৈ মই শিশু ৰূপ লৈ যাম সেইদিনাই তোমাক মই আলিংগন দি থৈ যাম চাওক সেই আলিংগন ৰক্ষাৰ বাবে প্ৰভু ভগৱন্তই জন্মৰ দিনাখন যমুনা নদীত পৰি যমুনাক আলিংগন কৰিছিল